নমস্কাৰ মই ধ্ৰুৱ আৰু কৰ্মজীৱন অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি অকণমান ভিডিঅ'টো অকণমান বেলেগ টপিক এটাৰ ওপৰত আলোচনা কৰিম আৰু বিশেষকৈ আমাৰ স্বাস্থ্যটোক লৈ পিনি বা আজিকালি যিহেতুকে বহুত বেমাৰ আজাৰত মানুহ ভুগি থাকে কেঞ্চাৰ হওক কিডনি হওক তো বিভিন্ন বেমাৰ আজাৰ যিহেতুকে মানে আমাৰ সমস্ত দুনিয়াখন আমি ভেজাল খাদ্যৰ মাজত মানে জীয়াই আছো বুলি ক'ব পাৰি তো কিমান কি আমি যিবিলাক খাদ্য খাওঁ তো তাত কিমান কি মানে এইবিলাক কেমিকেল মিক্স কৰি মেলি সেই কৰা বস্তুবিলাকে আচলতে আমি খাই আছো আৰু লগতে ইয়াৰ আগত মোৰ এটা ভিডিঅ' এটা দিয়া আছিলে মিঠাতেল ফেক্টৰী এটাৰ পৰা তো সেই মিঠাতেল ফেক্টৰীত আচলতে এটা বস্তু এটা দেখুৱাইছিলো যে এই ইমানটোমান বটল এটাৰ পৰা আচলতে প্ৰায় 1000 লিটাৰ মান মিঠাতেল সেই কেমিকেলটো ব্যৱহাৰ কৰি পিনি বনোৱা হয় তো আমি কিমান ভেজাল খাদ্য খাই আছো মানে যদিহে আমি মানে চিন্তা কৰি চাবলৈ যাওঁ তো সেয়াই আচলতে তো এই সকলোখিনিৰ মানে সাঙুৰি মেলি আজিৰ এই ভিডিঅ'টো বনাইছো যে কিদৰে আচলতে নিজক আৰোগ্য কৰি ৰাখিব পাৰি মানে নিজৰ স্বাস্থ্যটোৰ প্ৰতি যত্ন ল'ব পাৰি আৰু লগতে কিদৰে আজি বিশেষকৈ আজিৰ টপিকটো হ'ল যে আয়ুৰ্বেদিক আৰু এই আয়ুৰ্বেদিকৰ ওপৰত কথা পাতিবলৈ আহোঁতেই মানে মই আচলতে ভিডিঅ' বনাবলৈ লোকেশ্যন বিচাৰি আছিলোঁ তো এইফালে পিছফালে এখন ফিল্ড এখন আছিলে তো তাৰ সন্মুখতে আছে এখন আয়ুৰ্বেদিকৰে এনেকুৱা আপোনালোকৰ দোকানখন হ'লচেল দোকান হয় এইটো আমাৰ মানে শ্ৰীপুৰীয়া বিহুতলীৰ ফ্ৰণ্টতে হয় এইটো এটা আয়ুৰ্বেদিক মেডিচিনৰ দোকান হয় আৰু এই দোকানখনৰ নাম হ'ল সুতপা ট্ৰেডাৰ্ছ ইয়াত ৰিটেল আৰু হোলচেল দুয়োটাই কৰা হয় তো আমাৰ ইয়াত মানে এনে আপুনি আয়ুৰ্বেদিকৰ যিকোনো প্ৰডাক্ট মানে ইয়াত পাই যাব সেইখিনি কথা পতাৰ আগতে মানে এতিয়া অকণমান মই আজি মেইন টপিকটো ওপৰত আহি যাওঁ যে মানে আচলতে আয়ুৰ্বেদিকত আচলতে গোটেই যিমানখিনি মানে সকলোখিনি চিকিৎসা আচলতে সম্ভৱ হয় নাই আয়ুৰ্বেদিকত আপুনি যিকোনো বেমাৰৰ চিকিৎসা হয় কাৰণ আগততো মানে এলোপেথিক বুলি কোনো বস্তুই নাছিলে প্ৰাচীন যুগৰ পৰা আয়ুৰ্বেদিকটো চলি আছে আৰু আয়ুৰ্বেদিকটো হ'ল আমাৰ ঋষি মুনিৰ দিনৰ পৰাই মানে আয়ুৰ্বেদিক যেনেকুৱা মানে নেচাৰেল বস্তু আৰু গাছ পালাৰ বস্তুৰ পৰাই মানে আয়ুৰ্বেদিকটো বনোৱা হয় আৰু এতিয়া আমাৰ ভাৰত চৰকাৰেও এটা আয়ুষ মন্ত্ৰালয় বুলি এটা হেৰি কৰিছে আৰু আয়ুৰ্বেদিকৰ ওপৰত যিকোনো মানুহে এতিয়া মানে ভাল ট্ৰিটমেণ্ট পাই আছে আৰু মানে ভাল হেৰি হৈ আছে ভালো আছে তো ঠিক আছে দাদা ধন্যবাদ আয়ুষ মন্ত্ৰালয় বুলি ভাৰত চৰকাৰে এটা চাৰ্টিফাই হেৰি কৰিছে ঠিক আছে তো এইটো কথা আচলতে জানিবলৈ মই দাদাক লগ কৰিলো তো এতিয়া ধুনীয়াকৈ যাওঁ আৰু এতিয়া সম্পূৰ্ণ কথাখিনি পাতিম যে আয়ুৰ্বেদিক আচলতে হয় কি হয় মানে সকলোখিনি এতিয়া ধুনীয়াকৈ আপোনালোকক জনাইছো তো বন্ধুসকল এতিয়া ধুনীয়াকৈ আলোচনা কৰিম যে আয়ুৰ্বেদটো আচলতে কি হয় তো আয়ুৰ্বেদটো হ'ল আচলতে সেই ঋষিমুনি দিনৰ পৰা ঋষিমুনি তাৰপিছতে আমাৰ বেদ পুৰাণৰ সেই দিনৰ পৰা আচলতে সেই আয়ুৰ্বেদিক চিকিৎসাটো চলি আহিছে এলোপেথিক চিকিৎসাৰ আগত কি হৈছিলে তেতিয়া সেই আয়ুৰ্বেদিক চিকিৎসাৰে মানে মানুহক চিকিৎসা কৰা হৈছিলে তো সেই যে কিছুমান মানে যদি আজিকালি যদি চাবলৈ যাওঁ সেই ৰামায়ণ মহাভাৰতৰ দিনত সেই জড়ি বুটি কিছুমান মিলাই মেলি বা সেই তেনেকুৱা ধৰণৰ আৰু বুদ্ধদেৱৰ দিনত কিছুমান আচলতে মই চিৰিজ চাইছোঁ তো সেইটোৰ পৰা মানে গম পাওঁ যে সেই জড়ি বুটি কিবা কিবি মিলাই মেলি মানে যিবিলাক মানে ঔষধি গুণ থকা কিছুমান গছৰ পৰা আচলতে সেই সকলোখিনি কৰি মেলি আচলতে সেই চিকিৎসাবিলাক কৰা হৈছিলে তো সেই তেনেকৈ আচলতে চলি আহিছিলে কিন্তু আজিকালিৰ দিনত কি হ'ল আয়ুৰ্বেদিক চিকিৎসাটো মানে আধুনিকভাৱে মানে খুব ধুনীয়াকৈ তেওঁলোকে মানে সেই চিকিৎসাবিলাক আচলতে বহুত টেষ্ট কৰি মেলি এতিয়া খুব ধুনীয়াকৈ মানে বেলেগ এটা ৰূপ দিয়া হৈছে আৰু সেইটো বস্তু ছাকচেছো হৈছে মানে বহুত ক্ষেত্ৰত আচলতে দেখা পোৱা যায় যে সেই আয়ুৰ্বেদিক চিকিৎসাটো আচলতে ছাকচেছ হৈছে কিন্তু তথাপিও এলোপেথিক চিকিৎসাত মানে আমি গোটেইখিনি ইমান মানে বৰ বেলেগ ধৰণে চাইণ্টিফিকেলি ইমানে সাঙুৰ খাই গ'লোঁ যে এতিয়া সেই আয়ুৰ্বেদিক চিকিৎসাটোক মানে বিশ্বাস কৰিবলৈ আচলতে বহুতৰে কঠিন হৈ পৰে কিন্তু বহুতো প্ৰমাণ আচলতে আজিকালি দেখিবলৈ পোৱা যায় মই মানে প্ৰায় আচলতে ইউটিউবত এনেকুৱাকৈ হিমছ হস্পিটেল চণ্ডীগড়ত মই যোৱাকালি আচলতে মানে কথাটো ক'ব গ'লে আচলতে এই ভিডিঅ'টো বনোৱাৰ এটা কাৰণ আছে মানে কি হয় আজি যিখিনি কথা পাতিম একদম ফ্ৰী ফ্ৰেংক একদম সঁচা কথা পাতিম মানে কি হয় মোৰ দেউতাৰ কিডনিৰ প্ৰব্লেম আছে তো সেই কিডনিৰ প্ৰব্লেম থকাৰ কাৰণে আচলতে যেতিয়া লকডাউনৰ সময়টো চলি আছিলে তো তেতিয়া মানে গুৱাহাটীত গৈ মেলি আচলতে বহুত ডক্টৰৰ ওচৰত যোৱা হ'ল আৰু সেইটো সময়ত ফিজ বাগেৰা বহুত কিবাকিবি বহুত আছিলে মানে এজন ডক্টৰৰ ভিজিট 1500 টকা 1300 টকা তেনেকুৱাকৈ ভিজিট প্লাছ তেওঁলোকে দিয়া সেই লেবকেইটাতে আমি গৈ পিনি টেষ্ট কৰিব লাগিব এটা বোলে চিটি স্কেন কৰিলোঁ মানে কিবা এটা ধৰক ৰিপৰ্ট আহিলে সেই ৰিপৰ্টত বোলে ৰিপৰ্টটো মানে ক্লিয়াৰ নাহিলে তো তাৰপিছত দিব চিটি স্কেন কৰিবলৈ চিটি স্কেন কৰোঁতে 5200 টকা 6200 টকা এনেকুৱা ধৰণৰ এটা চিটি স্কেনৰ সেই ৰিপৰ্টৰ পইচা হয় দাম হয় তো সেই তেনেকুৱাকৈ আচলতে এলোপেথিক চিকিৎসা কৰি মেলি বহুত ভুগিলোঁ মানে আৰু এনেকুৱা নহয় যে কোনো চিকিৎসাক মানে আজি এই ভিডিঅ'টোৰ জৰিয়তে যে অপমান কৰিছোঁ বা কিবা তেনেকুৱা নহয় কাকো মানে কিবা টাৰ্গেটত আনি পিনি সোমাই লোৱা নাই কিন্তু মানে
মানে কি হয় এলোপেথিক চিকিৎসাটো আপোনালোকে বিশ্বাস কৰক আৰু আয়ুৰ্বেদিক চিকিৎসা কৰিলেও মানে কি হয় এলোপেথিক চিকিৎসাটোক মানে বন্ধ কৰি দিয়া নহয় পটককে তো সেইটো কাৰণে সবৰে এটা নিজৰ নিজত্ব আছে তো সেইটো কাৰণে আপোনালোকে এলোপেথিক চিকিৎসাও কৰিব পাৰে কিন্তু আয়ুৰ্বেদিক চিকিৎসাটোৰ মানে এতিয়া বহুত আধুনিক মানে কৰি এতিয়া ধুনীয়াকৈ মানে বৰ ধুনীয়া কিছুমান ট্ৰিটমেণ্ট দিয়া হয় আৰু সব ঘৰুৱা ট্ৰিটমেণ্ট মানে ঘৰুৱা মানে কি নেচাৰেল ট্ৰিটমেণ্ট এনেকুৱা নহয় যে তাৰ কিবা আপোনালোকৰ ছাইড ইফেক্ট হ'ব ছাইড ইফেক্ট একো নাই কিন্তু এলোপেথিক যদি ট্ৰিটমেণ্ট কৰোঁ ধৰক কিবা এটা মেডিচিন খালোঁ তো সেই মেডিচিন কেইটাৰ পৰা আকৌ কিবা এটা মানে ধৰি লওক ছাইড ইফেক্ট এটা কিবা এটা থাকিব পাৰে তো সেইটো কাৰণে মানে এতিয়া মই ভাবিছোঁ যে মোৰ দেউতাক আজি এই 2-3 দিনমান হ'ল তো টেষ্ট কৰাইছিলোঁ টেষ্ট কৰোঁতে আচলতে ৰিপৰ্টটো বহুতখিনি আহিলে মানে ক্ৰিয়েটিনাইন যিটো লেভেল হয় কিডনি যিটো ক্ৰিয়েটিনাইন লেভেল হয় তো সেইটো আচলতে বহুতখিনি বাঢ়ি আছে তো সেইটো কাৰণে ভাবিছোঁ ৰিচেণ্টলি এটা ভিডিঅ' এটা ভাইৰেল হৈছে বৰমা সেই নলবাৰী সেইটো চাইডে বৰমা বুলি এটুকুৰা জেগা আছে তো বৰমাৰ এটা আয়ুৰ্বেদিক চেণ্টাৰ এটাৰ মানে এনেকুৱাকৈ ভিডিঅ' এটা খুব ভাইৰেল হৈ আছে ফেচবুকত তো সেইটো দেখি পিনি মই কণ্টেক্ট কৰিলোঁ আচলতে যাম বুলি ভাবি আছিলোঁ বাহিৰলৈকে ট্ৰিটমেণ্ট কাৰণে লৈ যাম বুলি ভাবিছিলোঁ কিন্তু যিহেতুকে অসমতে তেনেকুৱা এক চিকিৎসা আছে আয়ুৰ্বেদিক চিকিৎসা আছে বুলি গম পালোঁ তো সেইটো কাৰণে ভাবিছোঁ যে এতিয়া বৰমালৈকে যাম আৰু বৰমাত গৈ পিনে কেনেকুৱা ট্ৰিটমেণ্ট হয় কি কথা সেইখিনি নিশ্চয় আপোনালোকক জনাবলৈ চেষ্টা কৰিম কিন্তু যিমান যি হওক মই যিটো হিমছ হস্পিটেল বুলি যিখন আয়ুৰ্বেদিক হস্পিটেল আছে মেডিকেল আছে তো সেইখনৰ কিছুমান ভিডিঅ' আচলতে মই ইউটিউবত খুবেই চাই থাকোঁ আপোনালোকে চাব পাৰে তো তাৰ পৰা আচলতে কিছুমান বস্তু গম পাওঁ যে একেবাৰে মানে কি হয় আয়ুৰ্বেদিক চিকিৎসাত কি হয় এতিয়া হিমছ হস্পিটেলত এনেকুৱা টাইপৰ মানে চিকিৎসা হৈছে যে কোনো মানে তেওঁলোকে একদম দাবা কৰে মানে তেওঁলোকে একদম ডাঠি পিনি কয় যে এলোপেথিকত কোনো কিডনি পেচেণ্ট বা কেঞ্চাৰ পেচেণ্ট এলোপেথিকে মানে ভাল কৰিব নোৱাৰে কিন্তু আয়ুৰ্বেদিকে সেই বস্তুটো ভাল কৰি দেখুৱাইছে তো তেওঁলোকে সেইটো বস্তু মানে বুকু ডাঠি কয় তো সেই কনফিডেন্স মানে কি হয় কনফিডেন্স য'ত দিকতা হ'ব বিকতা হে টাইপ তো সেই তেওঁলোকৰ কনফিডেন্সটো দেখি পিনি আচলতে মোৰো মনত এটা কনফিডেন্স এটা আহিছে যে হয়তো আয়ুৰ্বেদিক চিকিৎসা কৰিলে যেন দেউতাৰ বেমাৰটো ভাল হৈ উঠিব তো সেইটো কাৰণে আপোনালোকক এটা কথা জনাই থৈ দিওঁ যে আয়ুৰ্বেদিক চিকিৎসাৰ ফালে আপোনালোকে নিশ্চয় ঢাল খাব পাৰে কাৰণ সেই চিকিৎসাত কোনো ধৰণৰ ছাইড ইফেক্ট নাথাকে তো এতিয়া চাওঁ ময়ো মোৰ দেউতাৰ ট্ৰিটমেণ্টখিনি কৰি চাম কেনেকুৱা কি ৰিজাল্ট পাওঁ আপোনালোকক নিশ্চয় অৱগত কৰাবলৈ চেষ্টা কৰিম হয়তো 7-8 তাৰিখ মানে আমি গৈ আছোঁ বৰমালৈকে নলবাৰী তালৈকে গৈ আছোঁ তো তাত কেনেকুৱা ধৰণৰ চিকিৎসা আপোনালোকক দেখুৱাবলৈ নিশ্চয় যত্ন কৰিম কিন্তু সেই এনেকুৱা এটা মানে আয়ুৰ্বেদিক চিকিৎসাটো আচলতে মানে একেবাৰে মানে এৰি চলিব নোৱাৰোঁ আচলতে আমি মানে যিমানে যি হওক আধুনিকতাক যিমানে আমি আঁকোৱালি নলওঁ কেলে কিন্তু মানে আয়ুৰ্বেদিক চিকিৎসাটোক আচলতে মানে বাদ দি পিনি চলিব পৰা নাযায় তো সেইটো কাৰণে এইটো ভিডিঅ' এইকাৰণে বনাইছোঁ যে আয়ুৰ্বেদিক চিকিৎসা আপোনালোকে নিশ্চয় মানে আঁকোৱালি ল'ব পাৰে আৰু কি হয় তাত মানে এইটোৱে বস্তু মানে কি হ'ল ডক্তৰ কেইগৰাকীৰ ব্যৱহাৰ পাতিৰ লগতো আচলতে এজন পেচেণ্টৰ বহুতখিনি কথা আচলতে মেটাৰ কৰে তো সেইটো ফালৰ পৰাও আয়ুৰ্বেদিক চিকিৎসাত ডক্তৰসকলৰ ব্যৱহাৰো খুব ভাল হয় মই মিৰাটলৈকে মই দিল্লীত তাত মই কণ্টেক্ট কৰিছিলোঁ হিমছ হস্পিটেলত তো যোৱাকালি ডক্তৰ এগৰাকীয়ে ভিডিঅ' কলিং কৰি পিনি তেওঁৰ লগত কথা পাতিছোঁ খুব ভাল ৰেছপন্স মানে বিৰাটেই ভাল ৰেছপন্স তো সেইটো কাৰণে আজি এই ভিডিঅ'টো বনালোঁ যদি এই ভিডিঅ'টো গ্ৰহণযোগ্য বুলি ভাবিলে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু কিন্তু আহিবলগীয়া দিনত যদি আপোনালোকে এনেকুৱা আয়ুৰ্বেদিক এনেকুৱা ধৰণৰ চিকিৎসা যদি কিবা যদি ভিডিঅ' বিচাৰে তেন্তে অতি সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আহিবলগীয়া নটিফিকেশ্যনো আপোনালোকে পাই থাকে অকল চেনেলত গাড়ী বা বাইকৰ ভিডিঅ'ই নিদিওঁ মই বহুত কিবা মানে এনেকুৱা ধৰণৰ ভিডিঅ' বনাওঁ মটিভেশ্যনেল লাইক ইনফৰ্মেটিভ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক বনাওঁ তো তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব আৰু চাওঁ মই আহিবলগীয়া দিনত যদিহে আপোনালোকৰ কাৰণে পাৰোঁ ভাল এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আনিবলৈ নিশ্চয় চেষ্টা কৰিম ধন্যবাদ তেন্তে জয় আই অসম